নমস্কাৰ স্বাগতম জনাইছো মোৰ চেনেলটোলৈ আজিৰ বিষয়বস্তু ইংলিছ গ্ৰামাৰৰ এটা ইম্পৰ্টেন্ট টপিক টেন্স ফৰ্মছ বা কাৰেক্ট টেন্স এই ভিডিঅ'টোত টেন্সৰ ব্যৱহাৰ গঠন আৰু কাৰেকচন সম্পৰ্কে আলোচনা কৰা হ'ব পাঠটো চাই ভাল পালে লাইক কমেন্ট কৰাৰ লগতে সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিব বলক আমি পাঠটো আৰম্ভ কৰো টেন্স ফৰ্মছ এই সকলোবোৰ কোৱেশ্চন বেংকৰ পৰা লোৱা হৈছে ইউজ দা কাৰেক্ট টেন্স ফৰ্মছ অফ দা ভাৰ্বছ গিভেন ইন ব্ৰেকেট মানে ব্ৰেকেটত থকা ভাৰ্ব বিলাকৰ কাৰেক্ট টেন্সত লিখিব লাগে মানে সঠিক টেন্সত লিখিব লাগে এটো আহিছিলে HSLC 1998 ত এক নম্বৰ প্ৰশ্ন when he entered my room I dash write a letter he মোৰ ৰুমত প্ৰৱেশ কৰতে মই লিখি আছিলো এটো অসমীয়া হ'ব এনসাৰটো হ'ব when he entered my room I was writing a letter যেতিয়া হি মোৰ ৰুমত প্ৰৱেশ কৰিছিলে মই এখন চিঠি লিখি আছিলো ইয়াত আমি এইটো ফৰ্ম লিখিছো past continuous tenseত past continuous tenseৰ গঠন হৈছে subject plus was were মানে subject অনুযায়ী was were বহিব তাৰ পিছত মেইন ভাৰ্বৰ লগত ing মেইন ভাৰ্বৰ লগত ing plus object বা other words object থাকিব other words বা extension বুলিও ক'ব পৰা এনেকে থাকিব এতিয়া আমি এখিনি জানিলো when he entered my room I was writing a letter এটো আমি লিখিছো past continuous tenseত তোমালোকে জানিবা যে যেতিয়া সেন্টেন্সত when থাকে যেতিয়া সেন্টেন্সত when বা while তাৰ পিছত s থাকে যেতিয়া সেন্টেন্সত while নাইবা s নাইবা when এই তিনিটা ওয়ার্ড যদি পোৱা তেতিয়া এই তিনিটা ওয়ার্ডৰ এটা বাক্য কত হ'ব past indefinite হ'ব এটো বাক্য হ'ব past indefinite আৰু এটা বাক্য হ'ব আমাৰ past continuous মানে সেন্টেন্সত যেতিয়া তোমালোকে when while বা as দেখা তেতিয়া এটা বাক্যটো তোমালোকক লেখা দিয়া থাকিবই যে যেটো বাক্য past indefinite আছে যদি past indefinite দিয়া থাকে আনটো বাক্য আমি লিখিব লাগিব past continuous যদি past continuous টো দিয়া থাকে তেতিয়া আমি লিখিব লাগিব past indefinite এতিয়া ইয়াৰ ব্যৱহাৰটো কেনেকুৱা যে অতীতত ব্যৱহাৰটো হৈছে এনেকুৱা অতীতত কোনো এটা কাৰ্য চলি থকা অৱস্থাত কাৰ্য বা ঘটনা এটা কাৰ্য চলি থকা অৱস্থাত হৈ যোৱা আন এটা কাৰ্য এটা চলি থকা অৱস্থাত যদি আন এটা কাৰ্য হৈ যায় মানে যেটো হৈ যায় সেই ঘটনাটোক লিখিব লাগিব past indefinite আৰু যেটো চলি থাকে হেতু লিখিব লাগিব past continuous tense মানে অতীতত কোনো এটা কাৰ্য চলি থকা অৱস্থাত আন এটা কাৰ্য বা ঘটনা হৈ গলে বা সম্পূৰ্ণ হৈ গলে হৈ যোৱা ঘটনাটো আমি লিখিম past indefinite আৰু চলি থকা ঘটনাটো লিখিম আমি past continuous তে ঘটনা বুলিও ক'ব পাৰো কাৰ্য বুলিও ক'ব পাৰা সেন্টেন্স অনুযায়ী তোমাৰ যদি সেন্টেন্সত কামৰ কথা কয় কাম হ'ব যদি ঘটনা হয় তেতিয়া হলে ঘটনা হ'ব এতিয়া when he entered my room যে হি মোৰ ৰুমত প্ৰৱেশ কৰতে মই লিখি আছিলো এটা লিখি থকাটো চলি আছে যে হি হৈ যোৱা ঘটনাটো কি প্ৰৱেশ কৰা গতিকে এই যে এনেকুৱা সেন্টেন্সত আমি কি পাম when while বা as পাম তেতিয়া মনত ৰাখিবা এটা বাক্য আমি past indefinite লিখিব লাগিব আৰু এটা বাক্য লিখিব লাগিব আমি past continuous এটা সেকেন্ড নম্বৰ প্ৰশ্নটো লৈ গৈছো the match start before we reach the field মানে
আমি ফিল্ডখন উপস্থিত হোৱাৰ আগতে খেলখন আৰম্ভ হৈছিল এতিয়া ইয়াৰ কাৰেকশনটো হ'ব মানে এনসাৰটো হ'ব the match had started before we reached the field এটা আমি had লিখিছো had the match had started মানে এটো আমি লিখিছো past perfect tense past perfect tense লিখিছো past perfect tense লিখিছো past perfect tense গঠন হৈছে subject plus had plus main verb past participle এটা সাবজেক্ট আমাৰ কি আছে the match আছে এটা গঠন অনুযায়ী হেড আহিলে এটা মেইন ভার্ব কি আছে স্টার্ট আছে স্টার্টৰ past participle কি হ'ব started before we reach the field এইফালে যেটো বাক্য হৈছে এটো আছে আমাৰ past indefinite গঠন কি হ'ব subject main verb past form বাকি other words থাকিব এতিয়া এনেকুৱা ধৰণৰ বাক্যত আমি কি পাম মানে perfect tenseৰ বাক্যত আমি কি পাম before আৰু after পাম before আৰু after পাম যদি before থাকে সেন্টেন্সত তেতিয়া before থাকিলে beforeৰ আগৰখিনি past perfectত লিখিব লাগিব আৰু beforeৰ পিছৰখিনি past indefiniteত লিখিব লাগিব যদি after থাকে afterৰ আগৰখিনি আমি লিখিম past indefiniteত আৰু পিছৰখিনি লিখিম আমি past perfectত ইয়াৰ ব্যৱহাৰটো কেনেকুৱা অসমত কৈ দিছো যে অতীতত অগাপিছাকৈ মানে অতীতত অগাপিছাকৈ ঘটি যোৱা দুটা কাৰ্য বা ঘটনা অতীতত হৈ যোৱা দুটা ঘটনা বা কাৰ্যৰ যে যিটো ঘটনা বা কাৰ্য আগতে হয় যিটো মানে আগতে হৈ যায় সেই ঘটনাটো past perfect tenseত আৰু পিছত হোৱা ঘটনাটো past indefinite tenseত লিখা হয় এতিয়া আমি ইয়াত কি দুটা কি পইণ্ট পালো after before আৰু after যেতিয়া before থাকিব beforeৰ আগৰখিনি আমি লিখিম past perfectত আৰু পিছৰখিনি লিখিম past indefiniteত afterৰ আগৰখিনি লিখিম আমি past indefiniteত পিছৰখিনি লিখিম আমি past perfectত এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈ আহিছো it is time you go home এতিয়া তোমাৰ যোৱাৰ সময় হ'ল it is time বা it's time বুলিও আহিব পাৰে it is time by it's time ক্লজৰ পিছত এটো এটা ক্লজ হয় ইয়াৰ পিছত সদায় কি লিখা হয় past indefinite tense এই ক্লজটোৰ পিছত সদায় past indefinite tense লিখা হয় এটা আমি past indefinite tenseৰ গঠন জানিম subject main verb বা principal verb বুলিও ক'ব পৰা main verbৰ past forms plus object বা other words o w বুলি লিখা other words object ও থাকিব অন্যান্য শব্দও থাকিব এতিয়া you to subject আছে go verbৰ past form কি হ'ব went হ'ব যে it is time you went home যে এতিয়া তোমাৰ ঘৰলৈ যোৱাৰ সময় হ'ল এনেদৰে আমি সকলোবোৰ প্ৰশ্ন কৰি যাম আৰু এক্সপ্লেনেশন কৰি যাম ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ